সহযোগ কৰিছে নিমাইল ঘৰ বিশুদ্ধ ঘৰ পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট Bajaj Electricals, India's #1 water heater brand. আৰু refresh your romance 700 times with 700 sprays on Engage on no gas perfume. কত যে ধুমুহা কত যে বেদনা কত যে জীৱনৰ ব্যথা সপোনৰ পৃথিৱীত আশাবোৰ সাৰে ৰয় কেতিয়া পুৱাব নিশা জীবনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ কৰবাত হেৰাই যায় আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া মায়াবিনী তুমি মহিয়সী মায়াবিনী তুমি যুগজয়ী মায়াবিনী 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 অৰুণাভে তোমাক আজিও ভাল পায় মায়া তুমি কিহৰ বাবে তাক ইমান শাস্তি দিছা তোমাৰ মা দেউতাকতো অৰুণাভে হত্যা কৰা নাছিল হত্যা কোনে কৰিছিলে সেয়া মোৰ বাবে ডাঙৰ কথা নহয় মেম সিহঁতৰ ঘৰখন মই সম্পূৰ্ণভাৱে ধ্বংস কৰাৰ প্ৰতিজ্ঞা লৈছিলোঁ আৰু সিহঁতৰ ঘৰখন যেতিয়ালৈকে ধ্বংস নহয় তেতিয়ালৈকে মোৰ প্ৰতিজ্ঞা সফল নহয় চাওঁতে চাওঁতে আজি 2 বছৰে পাৰ হৈ গ'ল কিন্তু এই 2 বছৰে মই ইমান চেষ্টা কৰিও মায়াৰ মনৰ কথাবোৰ তোমাক বুজাব নোৱাৰিলোঁ অসম্ভৱ কথা এটাক জোৰকৈ সম্ভৱ কৰিব নোৱাৰি পল্লৱী স্বামী স্ত্ৰীৰ মাজৰ ভুল বুজাবুজিবোৰ আঁতৰাবলৈ চেষ্টা কৰাটো ভুল হ'ব নোৱাৰে কেতিয়াও তাই মোৰ পত্নী নহয় পল্লৱী তেনেহ'লে তুমি তাইক ডিভোৰ্চ নিদিয়া কিয় কাৰণ আজিও তোমাৰ মনত তাইৰ প্ৰতি সিমানেই ভাল পোৱা আছে যিমান আগতে আছিল মই এটা কথা বুজি পোৱা নাই তুমি এইবোৰ কথাত লাগি আছা কিয় বাৰু আজি 2 বছৰ ধৰি তুমি একেটা কথাতে লাগি আছা আজি 2 বছৰে তুমি তোমাক যিমান বুজি পাইছা তাতকৈ অলপ হ'লেও বেছিকৈ মই তোমাক জানো তুমি বাহিৰৰ পৰা যিমানেই কঠোৰ নোহোৱা কিয় তোমাৰ মনৰ মাজত কি চলি আছে সেয়া মই খুব ভালদৰে বুজি পাওঁ অৰ্ণৱ তেনেহ'লে তুমি তোমাৰ সময়বোৰ এনে নষ্ট কৰি আছা পল্লৱী কেতিয়াবা কেতিয়াবা সময়বোৰ এনে নষ্ট কৰিও বৰ ভাল লাগে জানা ব'লা বহুত পলম হ'ল আহা গুড মৰ্নিং বা গুড মৰ্নিং মন্দিৰৰ ওচৰৰ বিল্ডিংটো ৰেডি হৈ গ'ল আনবিলিভেবল তুমি সঁচাকৈ কৈছানে ৰামলাল আহিছে তুমি নিজে কথা পাতি লোৱা ৰামলাল ৰাম ৰাম ভাউজি কেবিনলৈ আহক कैसन बा भौजी ठीक बा देखा तनी 6 महीने के अंदर अंदर हम पूरा बिल्डिंग के रकम उठाई के चमकाई दिलू ई रामलाल यादव और जवान की खदा ठीक ठाकी
अरे पर्वत पहाड़ हिलतानी लेकिन ये रामलाल यादव जबान कहीं ना हिलतानी समझे का আপুনি এই বিল্ডিংটো মজবুতকে বনাইছেতো अरे का बात कही से मैडम जी जदि भूकंप भी आई जाए ना हाँ सारा दुनिया में जदि बिल्डिंग खही जाए तो भी ये बिल्डिंग टू 1 इंच भी न हिले ये रामलाल यादव सेकंड वर्जन अपनी पूरा दुनिया में कहीं भी न पाए अपनी एटिया बिल्डिंग टू आराम से सरकार जाके नहीं हैंडओवर कर दी पारे থেংক ইউ আপুনি এই কণ্ট্ৰেক্টটো নোলোৱা হ'লে আমাৰ বাবে সম্ভৱ হৈ নুঠিলেহেঁতেন কেতিয়াও अरे का बात कही से मैडम जी हम भी तो सारा जीवन आपके साथ में ही तो आसू अपनी एक बार खाली हुकुम करीब ना अरे हमार जान भी अपना सामने हाजिर कर दीम का बात कही से ঠিক আছে তেনেহ'লে ব'লক বা আমি আমাৰ বিল্ডিংটো চাই আহোঁ हाँ चलिए चलिए भाजी मैडम जी हमार 40 टका कमीशन ना भूलिएगा আপোনাৰ পইচা আজিয়ে পাই যাব আপুনি जय राम जी की মই সিহঁতৰ কোম্পানীত কাম কৰিছোঁ তাইৰ লগত মোৰ ব্যক্তিগত শত্ৰুতা একো নাই সেই বুলি মই বেছি আপোনো হৈ দেখুৱাব নিবিচাৰোঁ আপুনিনো সেই একেটা কথাকে ইমান দিন ধৰি আছেনে আজি 2 বছৰে মই সিহঁত দুটাক দেখা নাই মোৰ জানো সিহঁতক চাবলৈ মন নাযায় আৰু সিহঁত দুটাৰ বাহিৰে আমাৰনো আপোন বুলিবলৈ কোন আছে আপুনিয়ে কওকচোন কোনো নাই আৰু এই নথকাটোতে সন্তুষ্ট থকা ভাল মানুহে বেছি আশা কৰিলে মুখ ঠেকেচা খাব লগা হয় আমি বিশেষকৈ অচিনাকি এজনতকৈ নিজৰ মানুহৰ পৰা বেছি আঘাত পোৱা যায় কাৰণ আপোন মানুহবোৰৰ মাজত বিশ্বাস লুকাই থাকে গতিকে আপোন মানুহৰ পৰা বেছি আশা কৰিবলৈ বাদ দে ময়ো নকৰোঁ কোনোদিন কৰাও নাই মই সিহঁতৰ পৰা দৰমহাৰ নামত যিকেইটা পাওঁ তাৰ বিনিময়ত মই কৰ্ম কৰিছোঁ কামৰ বিনিময়ত মই পইচা লৈছোঁ সিহঁতৰ অনুগ্ৰহত নহয় নহয় আহোঁ দে চা জুৰি মই তোৰ মনৰ অৱস্থাটো বুজি পাইছোঁ ঈশ্বৰে আমাৰ কপালত সন্তান নিদিলে নিজৰ বুলিবলৈ তই তোৰ সদায় ভতিজাকেইটাকে আপোন কৰি ৰাখিব বিচাৰ কিন্তু সিহঁত এতিয়া ডাঙৰ মানুহ হ'ল সিহঁতে নিজৰ সিদ্ধান্তবোৰ নিজে ল'ব পৰা হ'ল সিহঁতে তোৰ মোৰ দৰে সৰু মানুহবোৰৰ আৱেগবোৰ বুজি নাপায় নহয় সেইকাৰণে কৈছোঁ নিজৰ মনটো বুজাবলৈ শিক ইমান বছৰে আমি জানো দুয়োটাই সংসাৰখন ভালে ভালে চলাই নিয়া নাই ঈশ্বৰে কৰিলে আগলৈও এনেদৰে চলি থাকিব সিহঁতক সদায় বিচাৰি নাথাকিবি মই আহোঁ থেংক ইউ ৰশ্মি আজি 2 বছৰ ধৰি তুমি এই কোম্পানীটোৰ কাৰণে যিমানখিনি কৰিলা সেয়া হয়তো মই আনৰ পৰা নাপালোহেঁতেন কেতিয়াও মই একো কৰা নাই মেম যি কৰিছোঁ মোৰ দায়িত্বখিনিহে পালন কৰিছোঁ নিষ্ঠাৰে দায়িত্ব পালন কৰা মানুহৰেতো আজিকালি অভাৱ মই আজি ৰিয়ানৰ লগত তোমাৰ চেলেৰী ইনক্ৰিমেণ্টৰ কথা পাতি আছিলোঁ মেম আপোনাৰ লগত মোৰ এটা কথা আছে কোৱা না মই আপোনাৰ কোম্পানীত কাম কৰা একমাত্ৰ কাৰণটো হৈছে মোৰ ষ্টাফ লোনটো যিহেতু এতিয়া সেই লোনটো মাৰি শেষ হৈছে মই ৰেজিগনেশ্যন দিব বিচাৰোঁ এইবোৰ কি কৈ আছা তুমি ৰশ্মি ইমান ধুনীয়াকৈ জব কৰি আছা ইয়াত ইমান ভাল চেলেৰী পাইছা ইনক্ৰিমেণ্ট হ'ব ষ্টাফখিনিৰ মাজত তোমাৰ সন্মান আছে এইবোৰ সকলো এৰি থৈ মই মোৰ কেতিয়াও বিবেকৰ ওচৰত হাৰ নামানো মেম আপোনাৰ কোম্পানীত কাম কৰাটো মোৰ বাধ্যতা আছিল আৰু এতিয়া মই বাধ্য নহয় মই মুক্ত গতিকে মোৰ লাইফৰ ডিচিশ্যনবোৰ মই মুক্ত মনেৰে ল'ব বিচাৰোঁ কিন্তু তুমি এটা ভাল জব বেলেগত বিচাৰি পাবা নিশ্চয় পাম মেম মোৰ নিজৰ এবিলিটিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু কালি অৰুণৱ ছাৰো মোলৈ মেইল কৰিছিল তেওঁ কোম্পানীৰ HR পষ্টটো বোলে খালী আছে মই বিচাৰিলেই তেওঁ কোম্পানী দুৱাৰ মোৰ বাবে সদায় খোলা আছে গতিকে ভাবিছোঁ তেওঁ কোম্পানীতে জইন কৰোঁগৈ নেকি বুলি মই আহিছোঁ মেম
ভাল লাগিল আপোনাৰ লগত কাম কৰি বহুত কথাই শিকিব পাৰিলোঁ থেংক ইউ গুড নিউজ বা বিল্ডিংটো আমি আজিয়ে হেণ্ড অভাৰ কৰিব পাৰিম তেওঁলোকে কাইলৈ ইনগ্ৰেশ্যন কৰিম বুলি কৈছে মই এনেকৈ সুখী পেহা মোক আপোনালোকে অকলশৰীয়াকৈ থাকিবলৈ নিদিয়ে কিয় তেনেহ'লে থাক অকলশৰে কোনে বাধা দিছে তোক আজিৰ পৰা আমাকো নিবিচাৰিবি তই আৰু এটা কথা ভালদৰে মনত সোমোৱাই ল অকলশৰে থাকিব খুজিছই যেতিয়া অকলশৰে থকাৰ অভ্যাস কৰ মায়াবিনী 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 হৈ গ'ল অঁ খালি আপুনি ৱাৰ্কাৰ্ছখিনিক বেছি ক্ষতি কৰিবলৈ মানা কৰিব মইতো একেখিনি কথা সদায় কৈ থাকো নাহিলে কি কৰিবা মইতো আৰু এতিয়া ঘৰলৈ গৈ উঠাই নিবগৈ নোৱাৰো অঁ পেহা আজি বহুত দিনৰ মূৰত আপোনাক আজিকালি নেদেখাই হৈছো কামেই নাই কাম থাকিলেহে আহিবা তথাপিও মেডাম আৰু ৰিয়ান ছাৰটো ইয়াতে থাকে কামত নাহিলেও অন্ততঃ তেওঁলোকৰ খবৰ এটা ল'বলৈকে পেহা ভালনে আছো দিয়া তোমাৰ ভাল নহয় ভাল দিয়ক এটা কথা আমাৰ নিচিনা সৰু সৰু মানুহবোৰ সদায় আহি থাকিলে তেওঁলোকৰ ডিষ্টাৰ্বহে হয় পেহা আহিলে পালোহি দিয়া আপোনাক মেমে এবাৰ লগ কৰিব খুজিছে হয় যাওক যাওক ঠিক আছে দিয়া আহোঁ ব'লা আমি প্ৰজেক্টটো ৰেডি কৰোঁ পেহী ভালে আছেনে মই ইয়ালৈ অফিচিয়েল কামত আহিছো অফিচিয়েল কিবা কথা আছে যদি মোক সুধিব পাৰ আপুনি মোক আজিও বেয়া পাই আছে পেহা তহঁতক বেয়া পাব পৰা যোগ্যতা আছে জানো আমাৰ কামৰ বিনিময়ত দৰমহাৰ পইচাকেইটা লোৱাৰ বাহিৰে তহঁতৰ লগত কিবা সম্পৰ্ক আছে বুলি মই নাভাবো আপুনি তাৰমানে আজিও সেই একেখিনিকে কথাই ধৰি আছে আৰু তই ধৰি থকা নাই আজি ইমান দিনে নিজৰ বুকুৰ মাজত একেটা প্ৰতিশোধকে তই খামুচি ধৰি থকা নাই এইখিনি তোৰ অহংকাৰ নহয় বুলি কি বুলি ক'ম ক্ষীৰত সেন্দুৰ লৈ আছ অথচ আজিও অৰুণাভক তই নিজৰ স্বামী বুলি মানি ল'ব পৰা নাই আৰু তই কোনখন মুখেৰে পেহীৰৰ খবৰ ল'বলৈ আহিছ পেহীৰৰ ইচ্ছা অনিচ্ছাৰ মূল্য বুজিব পাৰিলি জানো তই আজিলৈকে আৰু তাই তহঁতক আজিও নিজৰ সন্তান বুলি জ্ঞান কৰি আহিছে নিজৰ মাতৃতুল্য পেহীজনী তই ভাল সুখ দিলিও আই আজিও তাই সুধিছে কান্দি কান্দি তহঁত ভালে আছনে নাই তাই খবৰ লৈছে কিন্তু এইবোৰ কথা তহঁতে ক'ত বুজিবি ডাঙৰ ডাঙৰ ফাইলৰ মাজত আমাৰ দৰে সৰু সৰু মানুহৰ আৱেগবোৰৰ কিবা মূল্য আছে জানো নতুনকৈ জইন কৰা লেবাৰবোৰৰ ডকুমেণ্টছবোৰ মই হেমন্তৰ হাততে দিম তই লৈ ল'বি এতিয়া আহোঁ তাৰমানে এতিয়াও আপুনি মোক নিজৰ বুলি নাভাবে নিজৰ বুলি ভবাৰ কাৰণবোৰ তয়ে নোহোৱা কৰিছ মই এনেকৈ সুখী পেহা মোক আপোনালোকে অকলশৰীয়াকৈ থাকিবলৈ নিদিয়ে কিয় তেনেহ'লে থাক অকলশৰে কোনে বাধা দিছে তোক আজিৰ পৰা আমাকো নিবিচাৰিবি তই আৰু এটা কথা ভালদৰে মনত সোমোৱাই ল অকলশৰে থাকিব খুজিছই যেতিয়া অকলশৰে থকাৰ অভ্যাস কৰ কাৰণ লাহে লাহে পৰিস্থিতিয়ে আৰু অকলশৰীয়া কৰি পেলাব তোক তাই তোমাৰ পৰা সকলোখিনি কাঢ়ি নিয়াৰ কাৰণেহে আজি তুমি ইমান কষ্ট কৰিছা আচলতে তোমাৰ সফলতাৰ আঁৰত কোনো নাই কেৱল মায়া পাঠকহে আছে কথাতে কয় নহয় প্ৰতিজন সফল ব্যক্তিৰ আঁৰত এগৰাকী মহিলা থাকে তোমাৰ লগত মিলিছে কিন্তু মায়াবিনী
মেডাম ৰিয়ান দাদালৈ ফোন এটা কৰকচোন ভাত খাবনে নাখায় কৈ নগ'ল নহয় সি ঘৰত নাই নেকি? মই আকৌ আপুনি গম পাই বুলিহে তেখেতটো অহাই নাই আজি ইমান ৰাতি সি কলৈ গ'ল? মইতো সি ৰুমত থকা বুলিহে ভাবি আছিলো। আগতেও দেৰি দেৰিকৈ আহে মই ভাবিছিলোঁ আপুনি চাগে গম পায় হেল্ল' তুষাৰ ক'ত আছা? আপোনাৰ পৰা কিন্তু মই কথা এটা শিকিলোঁ মানুহৰ মাজত নিজক জিলিকাবলৈ কেতিয়াবা নিজক জ্বলাবলগীয়া হয় আপুনি এই 2 বছৰত নিজক যিমান জ্বলালে ইয়াতকৈ আপুনি আৰু দুগুণ জ্বলিব লাগিব আপোনাৰ সফলতাত কষ্ট ধৈৰ্য সঁচাকৈ মানিব লাগিব সঁচাকৈ ইমান দিনে আপোনাৰ যি আছিল সকলোবোৰ আপোনাৰ দেউতাৰ আছিল আৰু আজি আপোনাৰ যি আছে সকলোবোৰ আপোনাৰ সঁচাকৈ অৰ্ণৱ সঁচাকৈ মানিব লাগিব তথাপি এতিয়াও মই নিজকে সফল হোৱা বুলি ভাবিব নোৱাৰোঁ যেতিয়ালৈকে মই মায়া পাঠকক পথৰ ভিক্ষাৰী কৰিব নোৱাৰিম তেতিয়ালৈকে ময়ো মনত শান্তি নাপাম একচুৱেলি তুমি মায়া পাঠকক থেংক ইউহে দিব লাগে মায়া পাঠকে তোমাক প্ৰতাৰণা নকৰাহেঁতেন তুমি আজি নিজক জ্বলাব নোৱাৰিলাহেঁতেন তাই তোমাৰ পৰা সকলোখিনি কাঢ়ি নিয়াৰ কাৰণেহে আজি তুমি ইমান কষ্ট কৰিছা আচলতে তোমাৰ সফলতাৰ আঁৰত কোনো নাই কেৱল মায়া পাঠকহে আছে কথাতে কয় নহয় প্ৰতিজন সফল ব্যক্তিৰ আঁৰত এগৰাকী মহিলা থাকে তোমাৰ লগত মিলিছে কিন্তু অৰ্ণৱ অৰ্ণৱ ৰিয়ান মদ খাই আহিছা তুমি মুখেৰে একো নেমাতা কিয় এইবোৰ শিকাইছিলো মই তোমাক সৰুৰে পৰা মুখেৰে একো নেমাতা কিয় সৰুৰে পৰা মই তোমাক এইবিলাকে শিকাইছিলো আজি তোমাৰ কাৰণে মই মনত কিমান কষ্ট পাইছো তুমি জানানে পাৰিবা তুমি উপলব্ধি কৰিবলৈ তুমি এনেকুৱা এটা কাম কৰিবা বুলি মই সপোনতো ভবা নাছিলো মায়াবিনী সহযোগ কৰিলে নিমাইল ঘৰ বিশুদ্ধ ঘৰ পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট Bajaj Electricals, India's #1 water heater brand. Aru, refresh your romance 700 times with 700 sprays on Engage on no gas perfume.